হেল্ল' ষ্টুডেণ্টছ, আজি আমি নৱমানৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায়ৰ পৰা আলোচনা কৰিম। অধ্যায়টোৰ নাম হৈছে জীৱৰ বিচিত্ৰতা বা ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ। আহাচোন পাঠটোত কি আছে তাৰ বিষয়ে এবাৰ ভালকৈ আলোচনা কৰি লওঁ। বিচিত্ৰতা বা যাক ইংৰাজীত কোৱা হয় ডাইভাৰ্চিটি, এই ৱৰ্ডটো তোমালোকে পায়েই থাকিবা। বিচিত্ৰতা বা বিভিন্নতা বা ডাইভাৰ্চিটি। ধৰি লোৱা তোমাৰ 5টা চাৰ্ট আছে। 5টা চাৰ্ট প্ৰত্যেকটো ইটোৰ লগত বেলেগ বেলেগ। এটা হাফ, এটা ফুল, ইটোৰ ৰং সিটোৰ ৰঙৰ লগত নিমিলে। বা তোমালোকে এনেকৈও ধৰিব পাৰা যে তোমালোকে দোকানলৈ গ'লা চকলেট কিনিবলৈ আৰু 5টা বেলেগ বেলেগ ধৰণৰ চকলেট কিনি আনিলা, কিন্তু প্ৰত্যেকটো চকলেট ইটোৰ লগত সিটো একে হ'ব নোৱাৰিব। প্ৰত্যেকটো চকলেট ইটোৰ পৰা সিটো বেলেগ। গতিকে যেতিয়া বেলেগ বেলেগ হয়, সেই বেলেগ বেলেগটোকেই কোৱা হ'ব তেতিয়া বিচিত্ৰতা বুলি। অৰ্থাৎ তোমাৰ 5টা চাৰ্টৰ মাজত বিচিত্ৰতা আছে, বিভিন্নতা আছে। ঠিক সেইদৰে চকলেট কেইটাৰ মাজতো বিভিন্নতা বা বিচিত্ৰতা আছে। ঠিক একেদৰে আমাৰ পৃথিৱীখনৰ কথা যদি আমি ধৰি লওঁ, তেতিয়াও তোমালোকে দেখা পাবা পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ জন্তুৱে বসবাস কৰে। একেদৰে বিভিন্ন ধৰণৰ গছ পুলিও তোমালোকে বা গছ উদ্ভিদো তোমালোকে দেখিবলৈ পোৱা। এটা জীৱৰ লগত আনটো জীৱৰ মিল নাথাকে। কুকুৰ, মেকুৰী, গৰু, ছাগলী, হাতী আৰু তোমালোকেই অৰ্থাৎ মানুহ প্ৰত্যেকটো ইটোৰ লগত সিটো মিলে জানো? গৰুৰ লগত ছাগলী দেখিবলৈ একে নহয়, ঠিক সেইদৰে হাতীৰ লগত মানুহ দেখিবলৈ একে নহয়। প্ৰত্যেকৰ লগত প্ৰত্যেকৰ সামঞ্জস্য নাই, অৰ্থাৎ বেলেগ বেলেগ। ঠিক সেইদৰে আম গছডাল কঁঠাল গছডালৰ সৈতে একে নহয়, নাৰ্জী ফুলডাল ডালিম গছডালৰ সৈতে একে নহয়, অৰ্থাৎ বেলেগ বেলেগ। যেতিয়াই বেলেগ বেলেগ হ'ব তেতিয়াই বিভিন্নতা আহে, আৰু বিভিন্নতা যেতিয়াই আহিব তেতিয়া তাক কোৱা হ'ব বিচিত্ৰতা বা ডাইভাৰ্চিটি। অৰ্থাৎ এই পাঠটোত ইয়াকেই কোৱা হৈছে যে পৃথিৱীত থকা জীৱসমূহৰ মাজত বিচিত্ৰতা দেখা পোৱা যায়। আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা। আনহে নালাগে, নিজৰ কথাকে যদি ধৰি লোৱা, তোমালোক দুজন বন্ধু বা নালাগে তোমালোক দুজন ককাই ভাইৰ মাজত যদি তুলনা কৰি চোৱা, তেতিয়া দেখিবা যে দুইজন দেখিবলৈ ইজনে আনজনৰ লগত একে নহ'বও পাৰে। এজন যদি ওখ হয় আনজন চাপৰো হ'ব পাৰে। এজন যদি বগা হয় আনজন মিঠা বৰণীয়া হ'ব পাৰে। এজনৰ চুলিৰ ৰং ক'লা হ'লে আনজনৰ চুলিৰ ৰং অলপ ক'লা নহ'বও পাৰে। ঠিক একেদৰে আন বিভিন্ন ধৰণৰ বৈশিষ্ট্যবোৰ যদি তোমালোকে লক্ষ্য কৰা, এজনৰ লগত আনজনৰ সামঞ্জস্য নাথাকিবও পাৰে। গতিকে দুজন ককায়েক ভায়েকৰ মাজতে বিচিত্ৰতা দেখা যায়। গতিকে পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে। প্ৰত্যেক জীৱৰ মাজত বিচিত্ৰতা থকাটো বাঞ্ছনীয়। মানুহৰ লগত নিগনি এটা তুলনা কৰিলে নিগনি আৰু মানুহটো দেখিবলৈ একেই হ'বনে? নহয়। যিহেতু দুজন মানুহৰ মাজতে কোনো ধৰণৰ মিল নাথাকে, অৰ্থাৎ দুজন মানুহ দেখিবলৈ একে হ'লেও, অৰ্থাৎ দুজন মানুহৰ এটাই নাক, দুটাই ভৰি, দুটাই চকু থাকিলেও দুইজন মানুহ একে হ'লেও কিছুমান বৈশিষ্ট্য একে নহ'বও পাৰে, যিখিনি মই ইতিমধ্যে তোমালোকক ক'লোঁ, যেনে চুলিৰ ৰং, গাৰ বৰণ, ওখ চাপৰ এইবোৰ। গতিকে যিহেতু দুজন মানুহেই একে নহয়, গতিকে পৃথিৱীততো বহু ধৰণৰ জীৱ জন্তু আছে। গোটেই জীৱ জন্তুবোৰৰ লগত কোনো এটা জীৱ জন্তু আনটো জীৱ জন্তুৰ লগত একে নহ'বও পাৰে। গতিকে পৃথিৱীত বহু ধৰণৰ বিচিত্ৰতা দেখা পোৱা যায়। অৰ্থাৎ এই আটাইবোৰ জীৱই, এই বিচিত্ৰময় জীৱ জগতৰ আটাইবোৰ জীৱই একেলগে হৈ গোটেই পৃথিৱীখনত এক ধুনীয়া বৈচিত্ৰময় পৰিৱেশৰ সৃষ্টি কৰিছে, অৰ্থাৎ ডাইভাৰ্চিটিৰ সৃষ্টি কৰিছে। আশা কৰিছোঁ বুজি পাইছা। এতিয়া আহাচোন চাওঁ ইয়াতে কি কৈছে। আমাৰ চাৰিওপাশে বিস্তৃত হৈ থকা বিভিন্ন জীৱবিলাকৰ বিষয়ে ভাবি চাইছেনে? প্ৰত্যেকটো জীৱই ইটোৰ লগত সিটোৰ কম বেছি পৰিমাণে পাৰ্থক্য আছেই, যিটো মই তোমালোকক ইতিমধ্যে কৈছোঁৱেই। উদাহৰণস্বৰূপে তুমি নিজক তোমাৰ বন্ধু এজনৰ লগত তুলনামূলকভাৱে বিবেচনা কৰি চাব পাৰা। দুইজন মানুহেই হয়, তুমি আৰু তোমাৰ বন্ধু দুইজন মানুহেই হয়, দুইজন দেখিবলৈ একে হয়, কিন্তু তথাপিও কিছুমান বৈশিষ্ট্য একে নহয়। অৰ্থাৎ দুইজনৰ মাজত কিছুমান বৈশিষ্ট্যতাৰ পাৰ্থক্য দেখা পোৱা যায়, অৰ্থাৎ বিচিত্ৰতা দুইজনৰ মাজতেও থাকে। যেনে তোমালোক দুইজনৰ উচ্চতা সমাননে? দুইজনৰ উচ্চতা সমান নহয়, নহ'বও পাৰে, বা কেতিয়াবা মিলিবও পাৰে কিন্তু নহ'বও পাৰে। ককায়েক ভায়েক
হ'লেও দুয়োজনৰ মাজত উচ্চতা নিমিলিবও পাৰে। ঠিক সেইদৰে সকলোবোৰ মানুহৰ উচ্চতা সমান নহ'বও পাৰে। তোমালোকে যদি নিজৰ বন্ধুজনৰ লগত নিজকে তুলনা কৰি চোৱা, তেতিয়া তুমি আৰু তোমাৰ বন্ধুজনৰ উচ্চতা সমান নহ'বও পাৰে। তাৰ পাছত কৈছে, তোমাৰ নাকটো বন্ধুজনৰ নাকটোৰ লগত দেখিবলৈ হুবহু একে হয়নে? তুমি তোমাৰ নাকটো আৰু বন্ধুজনৰ নাকটোৰ যদি কম্পেয়াৰ কৰি চোৱা, তেতিয়া একে নিমিলিবও পাৰে। তদুপৰি তোমাৰ হাতৰ তলুৱা আৰু বন্ধুজনৰ হাতৰ তলুৱা সমান হয়নে? এজনৰ হাতৰ তলুৱা যদি ডাঙৰ হয়, আনজনৰ সেইজনৰ লগত সমান ডাঙৰ নহ'বও পাৰে। আনজনৰ সৰুও হ'ব পাৰে, বা আনজনৰ যদি ডাঙৰ হয় তেতিয়াহ'লে প্ৰথম বন্ধুজনৰ তাতকৈও ডাঙৰ হ'ব পাৰে। ঠিক সেইদৰে আমি যদি নিজকে আৰু বন্ধুজনক এটা বান্দৰৰ লগত তুলনা কৰোঁ, তেতিয়া কি পাম? যিহেতু দুয়োজন বন্ধুৱেই কিছু পৰিমাণৰ পাৰ্থক্য দেখা পোৱা গ'ল তেওঁলোকৰ মাজত, তাৰ পাছতো যদি এটা বান্দৰৰ লগত নিজক আৰু সেই বন্ধুজনক তুলনা কৰি চাওঁ, তেতিয়া আমি কিছুমান বৈশিষ্ট্য দেখিবলৈ একেই পাম। যেনে কোনটো বৈশিষ্ট্য? দুখন ভৰি থাকে, দুটা চকু থাকে, এইবোৰ বৈশিষ্ট্য আমি একেই পাম। কিন্তু এইটো স্পষ্ট যে আমাৰ লগত বন্ধুবৰ্গ আৰু বান্দৰৰ লগত উমৈহতীয়া সাদৃশ্য আছে, যিটো মই তোমালোকক ক'লোঁ। যেনে দুটা চকু থাকে, দুখন ভৰি থাকে ইত্যাদি। কিন্তু আমি যদি এতিয়া এই তুলনামূলক বিবেচনাত গাই গৰু এজনীক অন্তৰ্ভুক্ত কৰোঁ, তেতিয়া কি পাম? আমি নিশ্চয়কৈ ভাবি পালোঁ যে গাই গৰুজনীতকৈ বান্দৰটোৰ লগত আমাৰ কিছুমান নিকটাত্মীয় সাদৃশ্য আছে। অৰ্থাৎ ইয়াৰ পৰা কি বুজি পাইছা? ইয়াৰ পৰা এইটোৱে কোৱা হৈছে যে যেতিয়া তুমি তোমাৰ বন্ধুজনৰ লগত তুলনা কৰি চাবা, তেতিয়া বন্ধুজনৰ লগত তুমি দেখিবলৈ একেই হ'বা, কাৰণ দুইজন মানুহেই হয়। কিন্তু তাত কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্য থাকিব। যেনে তুমি তোমাৰ চেহেৰাটো আন বন্ধুজনৰ চেহেৰাৰ লগত একে নহ'বও পাৰে। তোমাৰ মুখৰ অৱয়ৱটো বন্ধুজনৰ মুখৰ অৱয়ৱৰ লগত একে নহ'বও পাৰে। তুমি ক্ষীণ হ'ব পাৰা, বন্ধুজন শকত হ'ব পাৰে। কিন্তু দুইজন মানুহ হ'লেও তোমালোকৰ মাজতো কিছু পৰিমাণৰ বৈসাদৃশ্য আছে। এতিয়া তুমি যদি নিজকে সেই বান্দৰটোৰ লগত তুলনা কৰা, তেতিয়াও দেখিবা কিছুমান সাদৃশ্যতা আছে। যেনে বান্দৰটোৰ দুটা চকু আছে, তোমাৰ দুটা চকু আছে। বান্দৰটোৰ দুটা ভৰি আছে, তোমাৰ দুটা ভৰি আছে। কিন্তু সেই বন্ধুজনৰ লগত তুলনা কৰোঁতে যিমানখিনি মিল তোমাৰ লগত আছিলে, বান্দৰটো তাতকৈ কম মিল থকা দেখা পাবা। ঠিক আছে। কিন্তু এতিয়া যদি তুমি নিজকে সেই গাই গৰুজনীৰ লগত তুলনা কৰা, তেতিয়া তাতকৈ বেছি কম মিল থকা দেখা পাবা। অৰ্থাৎ ইয়াৰ পৰা কি বুজিলা? তুমি আৰু তোমাৰ বন্ধুজন মানুহ হয়, সেইকাৰণে 100% নহ'লেও 98% দুইজনৰ মাজত সাদৃশ্যতা আছে। কিন্তু যেতিয়া বান্দৰটোৰ লগত তুমি নিজকে কম্পেয়াৰ কৰিবা, তেতিয়া সাদৃশ্যতা থাকিব, কিন্তু বন্ধুজনতকৈ কম থাকিব। ধৰি লোৱা 80% সাদৃশ্যতা আছে, বন্ধুজনৰ লগত 98%, বান্দৰটোৰ লগত 80%। এতিয়া যদি গৰুটোৰ লগত নিজকে তুলনা কৰা, তেতিয়া দেখিবা যে সাদৃশ্যতা আৰু কমি গ'ল। গৰুটোৰ 4টা ভৰি থাকে, কিন্তু তোমাৰ 2টা ভৰি আছে। তেনেকুৱা আন কিছুমান বৈসাদৃশ্য, যেনে তোমাৰ নেজ নাই, গৰুটোৰ নেজ আছে। গতিকে গৰুটোৰ তুলনাত বান্দৰটোৰ কিছু পৰিমাণৰ সাদৃশ্যতা মানুহৰ লগত বেছি আছে। ইয়াৰ পৰা গম পালোঁ যে কি দুজন মানুহ ওচৰ সম্পৰ্কীয়, অৰ্থাৎ ইজনে আনজনৰ লগত 98% মান একেই হ'ব পাৰে। কিন্তু মানুহজন আৰু বান্দৰটো মিল আছে, কিন্তু কাতকৈ কম, বন্ধুজনৰ তুলনাত কম। অৰ্থাৎ বান্দৰটো আৰু মানুহজনৰ মাজত ধৰি লোৱা 80% ছিমিলাৰিটি আছে। তেতিয়া গৰুটো আৰু মানুহটোৰ মাজত কিমান ছিমিলাৰিটি আছে বুলি ক'লে তাতকৈও কম আছে, বান্দৰটোতকৈও কম আছে। অৰ্থাৎ 50% ছিমিলাৰিটিহে আমি গৰুটো আৰু মানুহটোৰ লগত দেখিবলৈ পোৱা যাম। অৰ্থাৎ ইয়াৰ পৰা কি বুজিছোঁ? বৈসাদৃশ্যৰ পৰিমাণ ক্ৰমে বাঢ়ি গৈ আছে আৰু মিল থকা বৈশিষ্ট্যৰ পৰিমাণ কমি গৈ আছে। আৰু এনেকৈয়ে বিভিন্ন জীৱবোৰৰ লগত যেতিয়া কম্পেয়াৰ কৰা যায়, তেতিয়া বৈসাদৃশ্যৰ পৰিমাণ বাঢ়ি গৈ থাকে আৰু প্ৰত্যেকটো জীৱ আনটো জীৱৰ লগত নিমিলা হৈ গৈ থাকে।
আৰু যেতিয়াই নিমিলা হ'ব তেতিয়াই বিভিন্নতা আহিব, ফলত জৈৱ বৈচিত্ৰ্যতাৰ সৃষ্টি হ'ব। ঠিক আছে। ঠিক একেদৰে তোমালোকে এজনী থলুৱা গাই বা দেশী গাই আৰু জাৰ্চি গাই এজনীৰ তুলনা কৰি চাব পাৰা। আৰু দুইজনী গৰু হ'লেও দুইজনীৰ মাজত কিছু পৰিমাণৰ বৈসাদৃশ্যতা দেখিবলৈ তোমালোকে পাবা। আৰু সেই বৈসাদৃশ্যতাই দুইজনী গৰুৰ মাজত বিভিন্নতাৰ সৃষ্টি কৰে আৰু ফলত বৈসাদৃশ্যতা অৰ্থাৎ বিচিত্ৰতাৰ সৃষ্টি হয়। এতিয়া পৃথিৱীত সৰু সৰু পোক পতংগ বা উদ্ভিদৰ পৰা আৰম্ভ কৰি বহু উচ্চতাৰ উদ্ভিদ নতুবা প্ৰকাণ্ড জীৱ পোৱা যায় আৰু এই আটাইবোৰে জৈৱ বৈচিত্ৰতাৰ সৃষ্টি কৰে। ইয়াতে কৈছে পৃথিৱীত বৰ্তি থকা বিভিন্ন ধৰণৰ জীৱবিলাকৰ গঠনৰ কথা চিন্তা কৰা। বেক্টেৰিয়াৰ দৰে আণুবীক্ষণিক জীৱ যাৰ আকাৰ মাত্ৰ কেই মাইক্ৰ' মিলিমিটাৰ, আনফালে তিমি অৰ্থাৎ নীলা তিমি আৰু কেলিফৰ্ণিয়াত পোৱা ৰেড উড ট্ৰী যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 100 মিটাৰ পৰ্যন্ত হ'ব পাৰে। এতিয়া বেক্টেৰিয়াটোতো বহুত সৰু হয়, বেক্টেৰিয়াটো খালী চকুৰে মনিবই নোৱাৰি, তাক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়, যাৰ আকাৰ মাইক্ৰ'মিলিমিটাৰ, মিটাৰো নহয় মাইক্ৰ'মিলিমিটাৰ পৰ্যন্ত সৰু হ'ব পাৰে, যাক খালী চকুৰে ধৰিবই নোৱাৰি, অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে পাৰি। সেইটো হৈছে এটা আণুবীক্ষণিক জীৱ। তাৰ পৰিৱৰ্তে আকৌ নীলা তিমি মাছৰ কথা তোমালোকে শুনিছাই। নীলা তিমি হৈছে পৃথিৱীত পোৱা আটাইতকৈ প্ৰকাণ্ড জীৱ। ঠিক এই নীলা তিমিৰ আকাৰ 30 মিটাৰ পৰ্যন্ত হ'ব পাৰে। ঠিক সেইদৰে ৰেড উড ট্ৰী নামৰ এডাল প্ৰকাণ্ড গছ পোৱা যায়। ক'ত পোৱা যায়? কেলিফৰ্ণিয়াত। এই প্ৰকাণ্ড গছবিধৰ উচ্চতা 100 মিটাৰ পৰ্যন্ত হ'ব পাৰে। উদ্ভিদবিধ কি? ৰেড উড ট্ৰী। ক'ত পোৱা যায়? কেলিফৰ্ণিয়াত। আৰু আকাৰ হৈছে 100 মিটাৰ আৰু নীলা তিমিৰ 30 মিটাৰ। ঠিক আছে। ইয়াৰ পাছত কিছুমান সৰল গছ অৰ্থাৎ পাইন ট্ৰী বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ যেনে মহজাতীয় জীৱ মাত্ৰ কেইদিনমানতে মৃত্যু ঘটে। অৰ্থাৎ এই যিবোৰ সৰল উদ্ভিদ পোৱা যায় সেই উদ্ভিদবোৰ বহু হাজাৰ হাজাৰ বছৰ ধৰি আয়ুস থাকে। সিহঁতে গছজোপা মৰি নোযোৱাকৈ হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব পাৰে। কিন্তু কিছুমান মহ বা মাখি বা আন কিছুমান পতংগৰ ক্ষেত্ৰত সিহঁতবোৰে মাত্ৰ কেইদিনমানতে মৃত্যু ঘটে, অৰ্থাৎ কেইদিনমানৰহে সিহঁতৰ আয়ুস থাকে। তদুপৰি আন কিছুমান কীট পতংগটো 2 এদিনতে মৰিয়ে থাকে। সেইদৰে জীৱবিলাক বৰণহীন বা কেতিয়াবা একেবাৰে স্বচ্ছৰ পৰা আৰম্ভ কৰি বাৰে বৰণীয়া বিভিন্ন চৰাই চিৰিকটি আৰু ফুলবিলাকলৈ কিমান যে জীৱ আছে সেইবিলাক মন কৰিবা। অৰ্থাৎ তোমালোকে যদি চৰাইৰ বিভিন্ন প্ৰজাতিসমূহলৈ লক্ষ্য কৰা তেতিয়া শালিকা, কপৌ, ভাটৌ, ঘনচিৰিকা, কাউৰী আদি বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাবা। আৰু আটাইবোৰ চৰাই ইটোৰ লগত সিটো সাদৃশ্যতা কিছু পৰিমাণৰ থাকিব পাৰে, তথাপিও 90% সাদৃশ্যতা নাথাকে। অৰ্থাৎ সাদৃশ্যতা কেনেধৰণৰ সাদৃশ্যতা থাকিব পাৰে যে ডেউকা থাকে, উৰিব পাৰে, ঠোঁট থাকে, কিন্তু ইটোৰ লগত সিটোৰ বহু ধৰণৰ মিল নাথাকিবও পাৰে নহয়, নাথাকেই। এটা কাউৰী কেতিয়াও তোমালোকে শালিকাৰ লগত একে বুলি ক'ব নোৱাৰা। তাৰপিছত কৈছে আমাৰ চাৰিওপাশে বৰ্তি থকা এনে বৈচিত্ৰতাময় জীৱবিলাক পৃথিৱীত বহু নিযুত বছৰ আগতে উৎপত্তি হৈছিল। সি যি কি নহওক অতি কম সময়ৰ ভিতৰতে এই আটাইখিনি জীৱৰ বিষয়ে জানি বুজি লোৱাটো সম্ভৱ নহয়। সেইদৰে এই জীৱবিলাকৰ বিষয়ে এটা এটাকৈ অধ্যয়ন কৰি জানি বুজিও ল'ব নোৱাৰি। ইয়াৰ পৰিৱৰ্তে জীৱবিলাকৰ মাজৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্ৰেণী, উপশ্ৰেণী আদি ভাগত বিভক্ত কৰি অধ্যয়নৰ সুবিধা কৰি ল'ব পাৰোঁ। অৰ্থাৎ আমাৰ চাৰিওফালে বৰ্তমান যিবোৰ জীৱ তোমালোকে দেখিবলৈ পাইছা সেই জীৱবিলাক আজিয়েই সৃষ্টি হোৱা নাই, বহুত নিযুত বছৰ আগতেই উৎপত্তি হৈছিল আৰু সেইবোৰৰ বিৱৰ্তনৰ যোগেদি অৰ্থাৎ ইভলিউশ্যন হৈ বৰ্তমানৰ পৰিস্থিতি পাইছেহি। আৰু প্ৰথম অৱস্থাত জীৱবোৰ ইমান জটিল নাছিলে, কিন্তু বৰ্তমানে সেইবোৰৰ বিৱৰ্তন বা ইভলিউশ্যন ঘটি বৰ্তমানে বহু জটিল পৰ্যায়ৰ জীৱৰ সৃষ্টি হ'ল, যেনে আমাৰ কথাকে ক'ব পাৰি মানুহ। ঠিক আছে।
আৰু ইয়াৰ প্ৰাৰম্ভিক অৱস্থাটো কেতিয়া সৃষ্টি হৈছিলে নিযুত লাখ কোটি বছৰ আগতে ঠিক আছে কিন্তু লাহে লাহে বিৱৰ্তন ঘটি বৰ্তমানৰ পৰ্যায় পাইছেহি হ'ব গতিকে পৃথিৱীত বৰ্তমান ইমান বিভিন্ন প্ৰকাৰৰ জীৱ আছে প্ৰত্যেকটো জীৱৰ বিষয়ে জানি লোৱাটো অসম্ভৱ এতিয়া মেকুৰীৰ প্ৰত্যেকটো প্ৰজাতি জানি লোৱাটো সম্ভৱ হয়নে তোমালোকে নিজে ভাবি চোৱাচোন ঠিক সেইদৰে কুকুৰৰ প্ৰত্যেকটো প্ৰজাতিৰ প্ৰত্যেকটো চৰিত্ৰ জানি লোৱাটো সম্ভৱ হয়নে তোমালোকৰ বাৰু যদিও বা সম্ভৱ হয় তেনেকুৱা কুকুৰ মেকুৰীৰ নিচিনা জীৱ পৃথিৱীত কোটি সংখ্যক আছে নিযুত সংখ্যক আছে গতিকে প্ৰত্যেকটো জীৱৰ প্ৰত্যেকটো বৈশিষ্ট্য জানি লোৱাটো অসম্ভৱ হৈ পৰে গতিকে এই বিষয়ে প্ৰত্যেকটো জীৱৰ বিষয়ে জানিবলৈ কিছুমান শৃংখলাবদ্ধভাৱে জীৱবোৰক কিছুমান শ্ৰেণী উপশ্ৰেণীত আদি ভাগত বিভক্ত কৰা হৈছিলে আৰু কৰিয়েই এই শ্ৰেণী বা উপশ্ৰেণীবোৰক বিভিন্ন জীৱবিলাকক অন্তৰ্ভুক্ত কৰি এই জীৱবোৰৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহ শ্ৰেণী পৰ্যায়ত বা উপশ্ৰেণী পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছিলে ফলত আমি সেই শ্ৰেণীত থকা বা সেই উপশ্ৰেণীত থকা যিবিলাক জীৱ সেই জীৱসমূহৰ বৈশিষ্ট্যসমূহ সহজভাৱেই জানিব পাৰোঁ নেক্সট কৈছে এইদৰে অধ্যয়নৰ বাবে সুবিধা কৰি হ'বলৈ হ'লে আমি বিভিন্ন জীৱবিলাকৰ গঠনৰ বিষয়ে জানি বুজি আৰু সিহঁতৰ মাজত কোন বৈশিষ্ট্যগত চৰিত্ৰৰ বাবে মৌলিক পাৰ্থক্য আছে সেইবিলাক বিচাৰি উলিওৱাৰ প্ৰয়োজন অৰ্থাৎ এনেকৈ শ্ৰেণী বা উপশ্ৰেণীত বিভিন্ন ধৰণৰ জীৱবিলাকক অন্তৰ্ভুক্ত কৰিবলৈ হ'লে দুটা জীৱৰ মাজত কি পাৰ্থক্য আছে বা দুটা বৈশিষ্ট্যৰ পাৰ্থক্য আছে বা দুটা জীৱৰ মাজত কি মিল আছে সেই মিল বা পাৰ্থক্যসমূহ বিচাৰি উলিওৱাটো প্ৰয়োজন হৈ পৰে গতিকে ইয়াৰ দ্বাৰাই জীৱবিলাকক আমি পোনপ্ৰথমে বহল ভিত্তিত প্ৰধান ভাগত বিভক্ত কৰি ল'ব পাৰোঁ আৰু এই বৈশিষ্ট্যৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক বিভিন্ন ভাগত বিভক্ত কৰি ল'ব পৰা যায় এতিয়া এনেকৈ বিভিন্ন ভাগত ভাগ কৰি লোৱাৰ পাছত এনে প্ৰতিটো ভাগৰ ভিতৰত পুনৰ অন্য কিছুমান বৈশিষ্ট্যগত চৰিত্ৰৰ মৌলিক পাৰ্থক্য বিচাৰি উলিয়াই সেইবিলাকক আকৌ উপবিভাগত বিভক্ত কৰি অন্তৰ্ভুক্ত কৰি ল'ব পৰা যায় যেনে শ্ৰেণীৰ ভিতৰত কিছুমান বৈশিষ্ট্যগত পাৰ্থক্য উলিয়াই কিছুমান জীৱ অন্তৰ্ভুক্ত কৰা হয় আকৌ সেই জীৱসমূহক কিছুমান বৈশিষ্ট্যগত পাৰ্থক্য মিল থাকিব বা পাৰ্থক্য থাকিব আৰু তাৰ ভিত্তিত সিহঁতক উপশ্ৰেণী বুলি যিটো ভাগ থাকিব সেই বিভাগত অন্তৰ্ভুক্ত কৰি ল'ব পৰা যায় গতিকে এনেকৈ বিভিন্ন ধৰণে বিভিন্ন শ্ৰেণী বা উপশ্ৰেণী ইত্যাদি ভাগত বিভক্ত কৰি প্ৰাণীসমূহৰ বৈশিষ্ট্যসমূহ জানিব পৰা যায় অৰ্থাৎ সেই শ্ৰেণী বা উপশ্ৰেণীত কেনেধৰণৰ প্ৰাণী থাকিব কি ধৰণৰ বৈশিষ্ট্যৰ প্ৰাণী থাকিব তাৰ বিষয়ে জানি ল'ব পৰা যায় আৰু যিহেতু পৃথিৱীত অসংখ্য নিযুত সংখ্যক জীৱ জন্তু বা উদ্ভিদ আছে গতিকে এনেদৰে শ্ৰেণী বা উপশ্ৰেণী ইত্যাদি বিভিন্ন ভাগত ভাগ কৰি লৈহে তাৰ বৈশিষ্ট্যসমূহ অৰ্থাৎ এই উদ্ভিদ বা বৃহৎ সংখ্যক উদ্ভিদ বা প্ৰাণীৰ বৈশিষ্ট্যসমূহ জনাটো অতি সহজ হৈ পৰে অৰ্থাৎ ছিষ্টেমেটিক হৈ পৰে আশা কৰিছোঁ সকলোৱে বুজি পাইছা এতিয়া এই বৈচিত্ৰ্যময় পৰিৱেশৰ বিষয়ে অৰ্থাৎ জৈৱ বৈচিত্ৰ্যতাৰ বিষয়ে জানিবলৈ কিহে সহায় কৰে বুলি ক'ব পাৰিবা এতিয়া তোমালোকে অৰ্থাৎ পৃথিৱীত থকা নিযুত সংখ্যক জৈৱ বৈচিত্ৰ্যময় জীৱ অৰ্থাৎ জৈৱ বৈচিত্ৰ্যতাৰ বিষয়ে জানিবলৈ হ'লে জীৱসমূহক আমি বিভিন্ন শ্ৰেণী উপশ্ৰেণী বা তেনে আন কিছুমান ভাগত বিভক্ত কৰি ল'ব লাগে তেতিয়া সেই বৈশিষ্ট্যসমূহৰ যোগেদি অৰ্থাৎ সেই শ্ৰেণী বা উপশ্ৰেণীত থকা বৈশিষ্ট্যসমূহৰ যোগেদি তাত থকা জীৱসমূহৰ বৈশিষ্ট্য আমি সহজে জানি ল'ব পৰা যায় আশা কৰিছোঁ সকলোৱে বুজি পাইছা